4 বছৰত ৰাজ্যত 25% হ্ৰাস পালে দৰিদ্ৰ লোকৰ সংখ্যা দুগুণ হ'ল ৰাজ্যৰ জনমূৰি আয় বছৰৰ প্ৰথম দিনটোতে কয়নাধৰাত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত 4 বছৰীয়া কাৰ্যকালৰ খতিয়ান দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ ৰাজ্যৰ 25% জনতাক আমি সাইকেল অফ পভাৰ্টিৰ পৰা বাহিৰত আনিব পাৰিছো অৰ্থাৎ আজি অসমত আমি দায়িত্ব লোৱাৰ আগতে যিমান দুখীয়া মানুহ আছিল তাৰ পাৰ্চেন্টেজ 36%ৰ পৰা 25% লোকে পভাৰ্টিৰ সাইকেলৰ পৰা আঁতৰি আহি তেওঁলোকে এতিয়া লোৱাৰ মিডল ক্লাছত ভৰি দিব পাৰিছে একেদৰে জনমূৰি আয়ৰ সন্দৰ্ভতো বিশেষ তথ্য সদৰি কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে 2020-21 বৰ্ষত ৰাজ্যৰ জনমূৰি আয় আছিল 3,40,000 কোটি টকা 2024-25 বৰ্ষত জনমূৰি আয় হ'বগৈ 7,12,000 কোটি 2028 বৰ্ষলৈ মিলিয়নৰ অৰ্থনীতি হ'ব অসম 2020-21 চনত অসমৰ জিএসডিপি আছিল 3,40,000 টকা আৰু এই বছৰ অসমৰ জিএসডিপি হ'লগৈ 6,43,000 কোটি টকা আৰু 2024-25 চনৰ প্ৰিলিমিনাৰী এষ্টিমেট মতে উইল টাচ 7,12,000 crore GDP by next year অৰ্থাৎ মোৰ যিটো কল্পনা আছিল যে 2028 চনৰ ভিতৰত আসাম শুড বি এ মিলিয়ন ইকনমি এই মিলিয়ন ইকনমি ৰাস্তালৈকে আমি দ্ৰুত গতিত আগবাঢ়িছো আৰু যদি আমি প্ৰজেক্টেড ফিগাৰ চাওঁ 2028 আমি মিলিয়ন ইকনমিলৈ ৰূপান্তৰিত হ'ম অসমৰ জিডিপি আজি আমি দেশৰ 17 নম্বৰত ভৰি দিছো 16 নম্বৰত যাবৰ কাৰণে নাও উই আৰ ইন ক্লোজ কন্টেষ্ট উইথ পাঞ্জাবৰ লগত আমাৰ কম্পিটিশন চলি আছে নেক্সট 3টা বছৰৰ ভিতৰত যদি অসমৰ উন্নয়নৰ গতি এই দিশত থাকে উইদিন 3 hours 2028 will be million economy before Punjab 4 বছৰত নিযুক্তিৰ তথ্য সদৰি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে 1,24,680টা পদত দিয়া হ'ল নিযুক্তি বৰ্তমানলৈকে আমাৰ ৰাজ্যত আমি 1,24,680টা নিযুক্তি এটাও হাইকোৰ্ট কেছ নোহোৱাকৈ দিবৰ বাবে সক্ষম হৈছো আসাম গভৰ্ণমেণ্ট হেজ নো লিটিগেশ্যন ইন হাইকোৰ্ট এপইণ্টমেণ্টৰ ক্ষেত্ৰত কোনো ধৰণৰ লিটিগেশ্যন নাই আৰু ই অসমৰ প্ৰশাসনিক বুৰঞ্জীৰ বাবে এটা নতুন ঘটনা অহা কেইটামান মাহৰ ভিতৰত আমি নতুনকৈ 36,753টা নতুন নিযুক্তি দিয়াৰ বাবে আমি আগবাঢ়ি গৈ আছো দীপাংকৰ মেধিৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট এনবি নিউজ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা